লগতে মই ভাবিলো 10,000 নো অকলে কিয় পাব লাগে, আৰু এটা 9,000 পাই যাওক, 10-9 19,000 হৈ গল। এতিয়া মোক কওক, আমাৰ গাঁৱত অৰুণোদয় নোপোৱা কোনোবা আছে নেকি? ইয়াতে কোন কোন আছে হাত দাঙকচোন। ঠিক আছে, ইয়াতে 1,000 আছে, কিন্তু আকতো নতুন বোৱাৰীবিলাকো আহিব বিয়া হৈ, সিহঁতকো লাগিব অৰুণোদয়। সেইকাৰণে নাওবৈচা সমষ্টিত মই নতুন কৰি 10,000 অৰুণোদয় আৰু দি দিম। 10,000তো নালাগেই, ইয়াততো 1,000 পোৱা নাই, কিন্তু মই ভাবিলো ডেকা ল'ৰাবিলাকেতো আকৌ বিয়া পাতিব, বোৱাৰী আনিব, গতিকে সিহঁতৰ কাৰণেও যোগ কৰি দিলো, একেলগে 10,000 কৰি দিলো। হ'ব? 10,000 অৰুণোদয় মই দি থৈ গলো। ইমান নালাগে, 10,000 নোপোৱা মানুহ নাই, কিন্তু মই ভাবিলো যে ল'ৰাবিলাকে আকৌ বিয়া কৰাই বোৱাৰী আনিব ন, ইহঁতকো দিব লাগিব, সেইকাৰণে অলপ বেছিকৈ দি থৈ গলো। হ'ব? গতিকে যিবিলাকে পোৱা নাই তেওঁলোকে আৰু আজিৰ পৰা চিন্তা কৰি নাথাকিব। আজিৰ পৰা বিজেপি চৰকাৰ আহিব, 10,000 চিচিৰ বৰগাঁৱত মই আৰু অৰুণোদয় দি দিম। হ'ব? ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰ আছে। নাই কাৰ কাৰ? অকণমান নাই। ঠিক আছে, কিন্তু যিবিলাকৰ পৰিয়াল ডাঙৰ, পৰিয়ালত এখনেই আছে ৰেচন কাৰ্ড, সেইকাৰণে অৰুণোদয় এটাই পাইছে, হয়নে নহয়? দালি 1 কেজিয়ে পাইছে। সেইকাৰণে এইবাৰ আমি কি কৰিম, যাৰ পৰিয়ালটো ডাঙৰ তাক আমি ৰেচন কাৰ্ডখন ভাগাই দিম, দুখন দুখন কৰি দিম। ভাল হ'বনে বেয়া হ'ব? তেতিয়া অৰুণোদয়ো বেছি আহিব, কাৰণ দুখন ৰেচন কাৰ্ড হৈ যাব, হয়নে নাই? কাক কাক ভগাবলগীয়া আছে ৰেচন কাৰ্ড? কাৰ কাৰ আছে ভগাবলগীয়া আছে? বঢ়িয়া। এতিয়া